হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। সম্মানীয় দৰ্শক মণ্ডলী, আজি মই আলোচনা কৰিম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিশেষ এটি হাদিছৰ ওপৰত। হাদিছটো হ'ল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে, আন নিকাহু মিন সুন্নতি ফামান লাম ইয়ামাল বিসুন্নতি ফালাইসা মিন্নি। নিকাহ এয়া মোৰ সুন্নত, যিয়ে মোৰ সুন্নতৰ ওপৰত আমল নকৰিব তেওঁ মোৰ দলৰ অন্তৰ্ভুক্ত নহয়। এই হাদিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে স্পষ্ট ভাষাৰে বৰ্ণনা কৰিছে নিকাহ মোৰ সুন্নত হয়। আৰু আমি সাধাৰণতে বুজি পাওঁ সুন্নত বুলিলে ইবাদতক বুজোৱা হয়। সুন্নত এয়া সম্পূৰ্ণৰূপে এটি ইবাদত, আৰু ইবাদত কেতিয়াও শৰীয়ত বিৰোধী কাৰ্যকলাপৰে আদায় কৰাটো সম্ভৱ নহয়। ইবাদত হ'বলৈ হ'লে এয়া প্ৰথমতে আমাক চাব লাগিব আল্লাহ ৰাব্বুল আলামিনৰ এই ইবাদতত কি বিধান আছে, কি হুকুম আছে, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেধৰণৰ আদায় কৰিবলৈ নিৰ্দেশ দিছে আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেধৰণৰ আদায় কৰিছিলে। ঠিক তেনেভাৱে যদি আমি সম্পন্ন কৰোঁ তেতিয়াহ'লেহে তাক ইবাদত বুলি গণ্য কৰা হ'ব আৰু আমিও তাক ইবাদত বুলি ভাবোঁ। এতিয়া আমি আমাৰ সমাজত যেনে ধৰণৰ নিকাহ বা বিয়া সম্পন্ন কৰি আছোঁ, এয়া কমপ্লিট শৰীয়ত সন্মত নে শৰীয়ত বিৰোধী? আমি চাবলৈ গ'লে দেখিবলৈ পাওঁ আমালোকৰ সমাজত কোনো এখন বিয়া বা নিকাহ এনেধৰণৰ হোৱা নাই যাক আমি শৰীয়ত সন্মত বুলি ক'ব পাৰি। কিয়নো আমালোকৰ সমাজত কোনো এখন বিয়া এনেকুৱা নহয় য'ত আমি পুৰুষ মহিলাৰ পৃথক কৰিব পাৰোঁ, য'ত পুৰুষ আৰু মহিলা উভয়ে কোনো ধৰণৰ পৰ্দাৰ প্ৰতি ধ্যান নৰখাকৈ খোৱা লোৱা ইত্যাদি একে পেণ্ডেলত একেলগতে সকলো হৈ আছে। আনহাতে কোনো এখন বিয়া বা নিকাহ এনেকুৱা নাই য'ত ফটকা ফুটোৱা নহয়, য'ত গেট ধৰা নহয়, আৰু গেটৰ নামত পুৰুষ মহিলা গাভৰু ছোৱালী ইহঁতে কোনো ধৰণৰ পৰ্দাৰ খিয়াল নকৰাকৈ ইমান ভিৰৰ মাজত গাইৰ মাহৰুমৰ মাজত আহি দৰাক আদৰণি জনোৱা দেখা যায়, য'ত কেনেধৰণৰ শৰীয়ত বিৰোধী কাৰ্যকলাপ কৰা হয় এয়া আপোনালোকে অৱগত। কিন্তু ডাঙৰ কথা হ'ল সেইখন বিয়া বা নিকাহ সম্পন্ন কৰাই আছোঁ আমালোকৰ দৰে আলিম উলামা আৰু ইমাম চাহেবানসকলে। মই আলিম উলামা আৰু ইমাম চাহেবানসকলক সকলোৱে নহয় কিছুমানৰ ক্ষেত্ৰত কৈ আছোঁ, সকলো আলিম উলামাই এনেধৰণৰ বিয়া বা নিকাহ সম্পন্ন নকৰে। আমি যিসকলে কৰি আছোঁ মই সেইসকল আলিম উলামাক কৈ আছোঁ আৰু সেইসকল ইমাম চাহেবানসকলক কৈ আছোঁ, আমি কাৰো গোলাম নহয়। এটা কথাত ক'বলৈ গ'লে আমি কাৰো গোলাম নহয়। আপোনালোকে জানে, আপোনালোকে হাদিছ কোৰাণ পঢ়িছে, কিয়নো ফতৱাৰ কিতাপত মাছাইলৰ কিতাপত ইমানখিনিও লিখা আছে, কোনো ইমাম চাহেব, কোনো মুক্তাদা যাক ইক্তিদা কৰা হয়, যাক সমাজত গুৰুত্ব দিয়া হয়, এনে এজন মানুহৰ বাবে জায়েজ নহয় যে সি য'ত শৰীয়ত বিৰোধী কাম হৈ আছে, শৰীয়ত বিৰোধী কাৰ্যকলাপ হৈ আছে, তাত গৈ দাৱাত ৰক্ষা কৰা, তাত গৈ আহাৰ ভক্ষণ কৰা জায়েজ এনেকুৱা লেখা নাই। লেখা এইটোৱে আছে সেইসকল ব্যক্তিৰ বাবে সেইসমূহ স্থানত যোৱাটো অবৈধ আৰু নাজায়েজ বুলিহে লেখা আছে। তেতিয়াহ'লে আমি কিহৰ ভিত্তিত, কিহৰ ভয়ত এনেধৰণৰ বিয়া বা নিকাহ সম্পন্ন কৰাই আছোঁ? আমি কেতিয়াও এনেধৰণৰ নামাজ আদায় কৰা নাই যে মছজিদত এটা ছাইডত ডিজে বা ডেক বাজি আছে, আনটো ছাইডত আমি নামাজ পঢ়াই আছোঁ। আমি কেতিয়াও এনেকুৱা কৰা নাই মছজিদত পুৰুষ মহিলা উভয়ে বেপৰ্দা হৈ আছে আৰু নামাজ পঢ়াই আছোঁ। আমি কেতিয়াও এনেকুৱা কৰা নাই ধৰ্মসভাত পুৰুষ আৰু মহিলা উভয়ে বেপৰ্দা হৈ একেখন ঠাইত একেলগে বহি আছে আৰু আমি দিনৰ কথা কৈ আছোঁ। এনেকুৱা কেতিয়াও কৰা নাই। কিয় কৰা নাই? আমি জানো এয়া শৰীয়ত বিৰোধী কৰ্ম, শৰীয়ত বিৰোধী কাৰ্যকলাপ। কিন্তু এখন বিয়া বা নিকাহত যোৱাৰ পিছত আমি এচাম আলিম উলামা আৰু ইমাম চাহেবানসকলৰ মুখত কি হৈছে তেতিয়া আমি লাজবাব হৈ যাওঁ আৰু একো উত্তৰ দিব নোৱাৰোঁ। নিজে একেবাৰে চুপচাপ থাকি
সেইখন বিয়া শৰীয়ত সন্মত নহয় বুলি দেখাৰ পিছতো আমি কোনো ধৰণৰ মাত নিদিয়াকৈ কিছুমান মানুহৰ মন জয় কৰাৰ বাবে আমি এনে বিয়া সম্পন্ন কৰাই অলপ টকা বা হাদিয়াৰ আশাৰে আমি সেই কামখিনি সম্পন্ন কৰাই নিজৰ ঘৰলৈ উভতি আহোঁ। আমি এবাৰ ভাবি চাইছোঁ নহয়, নিকাহ সম্পূৰ্ণৰূপে যে এটি ইবাদত, আৰু ইবাদত কেনেধৰণৰ সম্পন্ন কৰিব লাগিছিল আৰু আমি কেনেধৰণৰ সম্পন্ন কৰি আহিলোঁ। আমালোকক সকলোকে আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত জবাবদিহি হ'ব লাগিব, কিয়নো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ পবিত্ৰ জবানেৰে ইৰশাদ কৰিছে, এজন আলিমক সোধা হ'ব সিদিনা, তুমি কিমানখিনি ইলিম হাসিল কৰিছিলা আৰু সেই ইলিমৰ প্ৰতি কিমানখিনি আমল কৰিছিলা। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে সঠিক বুজাৰ তৌফিক দান কৰক আৰু নিকাহ এয়া সম্পূৰ্ণৰূপে সুন্নত আৰু সুন্নতক সুন্নতৰ দৰে আদায় কৰাৰ তৌফিক দান কৰক। আমিন।